যোৱাকালিও আমি মানে বেছিমাৰী ব্লক পৰ্যায়ৰ আমাৰ কৰ্মীসকলক লগত লৈ ডেৰখন লগত লৈ এটা কৰ্মী সভা পাতিছিলোঁ। আজি ঠিক তেনেকুৱাকৈ দলগাঁও শিয়ালমাৰী ব্লকৰ অন্তৰ্গত কৰ্মী সভা এখন হৈছে। কৰ্মী সভাত আমি বিগত নিৰ্বাচনত MP নিৰ্বাচনত আমি যি প্ৰাৰ্থী আমি সমৰ্থন কৰিছিলোঁ দুৰ্গা দাস বড়ো, তেখেতে কিমান ভোট পাব, ক'ত কি হ'ল, কি ভুল, ক'ত শুদ্ধ, সেইবিলাক পৰ্যালোচনা কৰিলোঁ। পৰ্যালোচনা কৰাৰ পিছত এটা কথা আমি উপলব্ধি কৰিব পাৰিছোঁ বা আমি উপনীত হৈছোঁ যে নিশ্চিতভাৱে দলগাঁও সমষ্টিৰ পৰা আমি আশাব্যঞ্জক ভোট আমি পাইছোঁ আৰু আমাৰ কেণ্ডিডেট দুৰ্গা দাস বড়ো কম ভোটৰ ব্যৱধানত হ'লেও তেখেত জিকিব, এইটো নিশ্চিত হৈ গৈছে। আৰু এটা কথা মানে মিডিয়াত ওলাইছে বা কংগ্ৰেছীবিলাকে দাবী কৰি আছে যে 4 জুনৰ পাছত আপোনাৰ AIUDFৰ বহুত কেইজন MLA কংগ্ৰেছত যোগদান দিব। আপুনি এটা কথা কওক, কংগ্ৰেছে এই কথাটো আজি নহয়, দল সৃষ্টিৰ পৰা আৰম্ভণিৰ পৰা 20 বছৰ আগৰ পৰা কৈ আছে যে UDF দল নাথাকে, UDFৰ বিধায়কসকল আহি কংগ্ৰেছত যোগদান কৰিব। এই প্ৰপাগাণ্ডাটো মিছা প্ৰপাগাণ্ডা তেখেতসকলে সদায় আমাক দি থাকে। আৰু এইবাৰ কৈছে যে 4 জুনৰ পিছত কেইবাজনো 7জন বিধায়ক আহি যোগদান কৰিব কংগ্ৰেছ দলত। গোখাত মিছা কথা, কোনো বিধায়ক আমাৰ দলৰ পৰা কংগ্ৰেছত নাযায়। বৰঞ্চ লিখি ৰাখক আৰু মনত ৰাখিব 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত কমসে কম কংগ্ৰেছ দলৰ পৰা 5ৰ পৰা 7জন বিধায়ক UDFত যোগদান কৰিব। আৰু কংগ্ৰেছীসকলে যিটো ভাবি আছে যে তেখেতসকলে আপোনাৰ অসমত বহু ভাল ফলাফল কৰিব, 4 জুনৰ পিছত গম পাব যে এখনো সিট কংগ্ৰেছে অসমত নাপায়। UDFে নিশ্চিতভাৱে ধুবুৰী সিটখন পাব। আমি কেণ্ডিডেট দিছোঁ 3খন, আৰু এখন আমি ইয়াতে সমৰ্থন কৰিছিলোঁ দৰং ওদালগুৰিত দুৰ্গা দাস বড়ো নিশ্চিতভাৱে আপোনাৰ জয়ী হ'ব। কংগ্ৰেছে কেইখন আসন পাব ইতিমধ্যে আপোনাৰ সকলোৱে গম পায় যে কংগ্ৰেছে বৰ্তমানে শূন্যৰ ঘৰত গদা ঘূৰাই আছে। কংগ্ৰেছৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া তেখেতে নিজেই আজি 2 দিনমান আগত কৈছে যে আমাৰ ফলাফল ইমান এটা ভাল নহ'ব। তেখেত জিকিলে ভাল পাম, কিন্তু জিকাৰ সম্ভাৱনা দেখা নাই। আগন্তুক পঞ্চায়ত নিৰ্বাচনত মুছলমান অধ্যুষিত অঞ্চলত একত্ৰিতভাৱে UDFে সকলো সিট পাব।